নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ লেসন 5 লৰ্ড ৰামা পাঠটি বুজাবলৈ লৈছো আৰু তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মন দি চাবা আৰু ইতেলৈ যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা আহা তেন্তে ভিডিঅ'টো আৰম্ভ কৰো Dasharatha was the king of Ayodhya দশৰথ অযোধ্যাৰ ৰজা আছিল তে অযোধ্যাৰ ৰজা কোন আছিলে দশৰথ আছিলে He had 3 queens named Kaushalya, Kaikeyi and Sumitra আৰু তেওঁৰ কৌশল্যা কৈকেয়ী আৰু সুমিত্ৰা নামেৰে তিনিজনী বা তিনিগৰাকী ৰাণী আছিল তে তেওঁৰ ৰাণী কেইগৰাকী আছিলে তিনিগৰাকী আছিলে কি নাম আছিলে কৌশল্যা কৈকেয়ী আৰু সুমিত্ৰা Dasharatha had 4 sons আৰু দশৰথৰ 4 জন পুত্ৰ আছিলে They were Rama, Lakshmana, Bharata and Shatrugna আৰু সিহঁতবোৰ হ'ল ৰাম লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন ঠিক আছে তে দশৰথৰ তিনিগৰাকী ৰাণী আছিলে তেওঁ অযোধ্যাৰ ৰজা আছিল আৰু তেওঁৰ 4 জন পুত্ৰ আছিল সেইকেইজন হৈছে ৰাম লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন Rama was the eldest son of Dasharatha আৰু ৰাম দশৰথৰ জ্যেষ্ঠ পুত্ৰ আছিল মানে একেবাৰে ডাঙৰজন পুত্ৰ আছিল eldest মানে হৈছে ডাঙৰ বা জ্যেষ্ঠ ঠিক আছে He was the son of Kaushalya আৰু তেওঁ মানে ৰাম কাৰ পুত্ৰ আছিলে কৌশল্যাৰ পুত্ৰ আছিল অৰ্থাৎ ৰামৰ মাকৰ নাম কি আছিলে কৌশল্যা আছিলে The eldest queen আৰু কৌশল্যা আছিলে জ্যেষ্ঠ ৰাণী মানে ডাঙৰজনী ৰাণী আছিলে কাৰ অযোধ্যাৰ ৰজা দশৰথৰ তো ঠিক আছে Once when Dasharatha was seriously ill আৰু এবাৰ যেতিয়া দশৰথ কি হৈছিলে খুব বেয়াকৈ অসুস্থ হৈছিল কৈকেয়ী had taken very good care of him আৰু তেতিয়া কৈকেয়ীয়ে অৰ্থাৎ তেওঁৰ দ্বিতীয় গৰাকী ৰাণীয়ে কি কৰিছিল তেওঁ বহুত ভালদৰে চোৱা মেলা কৰিছিল অৰ্থাৎ তেওঁ যেতিয়া অসুস্থ হৈছিল তেওঁ কৈকেয়ীয়ে কি কৰিছিল শুশ্ৰূষা কৰিছিল and helped in saving his life আৰু তেওঁৰ জীৱন ৰক্ষা কৰাত মানে দশৰথৰ জীৱন ৰক্ষা কৰাত কৈকেয়ীয়ে কি কৰিছিল সহায় কৰিছিল Therefore he promised to fulfill 2 of her demands at any time she chose Therefore সেই কাৰণে he promised to fulfill 2 of her demands at any time she chose আৰু সেই কাৰণে মানে কি কাৰণে যেতিয়া দশৰথ কি হৈছিল বৰ বেয়াকৈ অসুস্থ হৈছিল তেতিয়া কৈকেয়ীয়ে তেওঁ কি কৰিছিল ভালদৰে সেৱা শুশ্ৰূষা কৰি তেওঁৰ জীৱনটো ৰক্ষা কৰিছিল সেই কাৰণে ৰজা দশৰথে কি কৰিছিল তেওঁৰ যেতিয়াই বিচাৰে মানে কৈকেয়ীয়ে যেতিয়াই বিচাৰে তেওঁৰ দুটা শৰ্ত তেওঁ পূৰণ কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ আছিল মানে তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে তোমাৰ মই যিকোনো দুটা শৰ্ত তুমি যেতিয়াই বিচাৰা মই তেতিয়াই পূৰণ কৰিম এনেকৈ বুলি দশৰথে কৈকেয়ীক প্ৰমিস কৰিছিল তো ঠিক আছে Dasharatha became old আৰু দশৰথ বুঢ়া হৈছিল He wanted Rama to be the crowned prince আৰু তেওঁ কি কৰিছিল তেওঁ যেহেতু বুঢ়া হৈ আহিছিল সেই কাৰণে তেওঁৰ যিজন ডাঙৰ পুত্ৰ বা জ্যেষ্ঠ পুত্ৰ ৰাম তেওঁ ৰামক মানে যুৱৰাজ পাতাটো তেওঁ বিচাৰিছিল বা পাট কোঁৱৰ পাতাটো তেওঁ বিচাৰিছিল মানে সেই অযোধ্যাৰ মানে ৰামক সেই অযোধ্যাৰ ৰজা পাতিব বিচাৰিছিল At that time আৰু সেই সময়তে মানে যেতিয়া দশৰথ বুঢ়া হৈ আহিছিল আৰু ৰামক সেই অযোধ্যাৰ ৰজা পাতিব বিচাৰিছিল তেতিয়াই সেইখিনি সময়তে কি কৰিছিল কৈকেয়ী put forth her 2 demands
আৰু কৈকেয়ীয়ে কি কৰিছিল সেই অতীতৰ চৰ্তকেইটা তেওঁক যে ৰজাই কৈছিলে মানে দশৰথে যে কৈছিল যে তোমাৰ যিকোনো দুটা চৰ্ত তুমি যেতিয়াই বিচৰা মই তেতিয়াই কি কৰিম পূৰণ কৰিম সেই চৰ্তকেইটা তেওঁ অৰ্থাৎ কৈকেয়ীয়ে ৰজা দশৰথৰ আগত তেওঁ কৈছিল her demands were আৰু তাইৰ চৰ্তকেইটা আছিল মানে কাৰ কৈকেয়ীৰ চৰ্তকেইটা আছিল to send Rama to exile for 14 years প্ৰথমটো চৰ্ত হ'ল যে ৰামক 14 বছৰৰ কাৰণে কি কৰিব লাগে নিৰ্বাসন দিব লাগে অৰ্থাৎ অযোধ্যাৰ পৰা বাহিৰলৈ পঠিয়াই দিব লাগে মানে বনবাস দিব লাগে 14 বছৰৰ কাৰণে and to make Bharata the crown prince আৰু তেওঁৰ পুত্ৰ অৰ্থাৎ কৈকেয়ীৰ পুত্ৰ কোন আছিল ভৰত আছিল আৰু ভৰতক কি কৰিব লাগে সেই অযোধ্যাৰ ৰজা পাতিব লাগে বা যুৱৰাজ পাতিব লাগে তে এইটো আছিল তাইৰ মানে কৈকেয়ীৰ মানে তেওঁৰ দ্বিতীয়টো চৰ্ত আৰু প্ৰথমটো চৰ্ত আছিল ৰামক 14 বছৰৰ কাৰণে বনবাস দিব লাগে আৰু দ্বিতীয়টো চৰ্ত আছিল তেওঁৰ পুত্ৰ ভৰতক কি কৰিব লাগে অযোধ্যাৰ ৰজা পাতিব লাগে তো ঠিক আছে Rama was very obedient to his father আৰু ৰাম দেউতাকৰ বৰ বাধ্য আছিল তেওঁৰ দেউতাকে ৰামক যি কৈছিলে তেওঁ সকলো পালন কৰিছিল He gladly accepted the demands আৰু তেওঁ কি কৰিছিল আনন্দৰে সেই চৰ্তকেইটা তেওঁ গ্ৰহণ কৰিছিল মানে কোন দুটা চৰ্ত যে তেওঁ 14 বছৰৰ কাৰণে বনবাসত থাকিব আৰু ভৰতক কি কৰিব অযোধ্যাৰ ৰজা পাতিব এই চৰ্ত দুটাত তেওঁ সম্পূৰ্ণৰূপে কি কৰিছিল গ্ৰহণ কৰিছিল Rama went to the forest আৰু ৰামে সেই চৰ্ত অনুসৰি মানে প্ৰথমটো চৰ্ত অনুসৰি ৰামে কি কৰিছিল অৰণ্যলৈ গুচি গৈছিল His wife Sita and younger brother Lakshmana also followed him আৰু তেওঁ যেতিয়া 14 বছৰৰ কাৰণে বনবাসলৈ গুচি গৈছিল তেতিয়া তেওঁৰ লগত কোন গৈছিলে তেওঁৰ পত্নী সীতা অৰ্থাৎ ৰামৰ পত্নী কোন আছিল সীতা আৰু তেওঁৰ সৰু ভায়েক কোন আছিল লক্ষ্মণ তে লক্ষ্মণো কি কৰিছিল তেওঁ অনুসৰণ কৰিছিল মানে বনবাসলৈ তেওঁৰ লগত সীতা আৰু লক্ষ্মণো গৈছিল Rama Sita and Lakshmana passed 14 years in the forest Dandakaranya আৰু ৰাম সীতা আৰু লক্ষ্মণে কি কৰিছিল দণ্ডকাৰণ্যত নামে এখন অৰণ্যত তেওঁলোকে কি কৰিছিল 14 বছৰ বনবাস খাটিছিল তে তেওঁলোক কি বনত আছিল দণ্ডকাৰণ্য নামে এখন অৰণ্যত তেওঁলোকে কি কৰিছিল 14 বছৰ বনবাস খাটিছিল Rama and Lakshmana killed many demons there আৰু ৰাম আৰু লক্ষ্মণে কি কৰিছিল সেই দণ্ডকাৰণ্যত বহুতো অসুৰক বধ কৰিছিল কাৰণ কিয় ৰাম আৰু লক্ষ্মণ ধনুৰ বিদ্যাত বহুত পাৰ্গত আছিল আৰু তেওঁলোকে কি কৰিছিল সেই দণ্ডকাৰণ্যত তেওঁলোকে যেতিয়া 14 বছৰ বনবাস খাটিছিল সেই বনবাস খাটাৰ সময়ত তেওঁলোকে বহুতো অসুৰৰ লগত কি কৰিবলগীয়া হৈছিল যুদ্ধ কৰিবলগীয়া হৈছিল আৰু সেই যুদ্ধত তেওঁলোকে বহুতো অসুৰক বধ কৰিছিল মানে মাৰি পেলাইছিল One day Ravana took Sita away আৰু এদিনাখন ৰাৱণে কি কৰিছিল সীতাক হৰণ কৰি লৈ গৈছিল He was the demon king of Lanka আৰু তেওঁ মানে ৰাৱণ কোন আছিল ৰাৱণ লংকাৰ অসুৰ বিলাকৰ ৰজা আছিল তো ঠিক আছে Rama attacked Lanka and killed Ravana আৰু তাৰ পিছত ৰাৱণে যেতিয়া সীতাক লংকালৈ লৈ গৈছিল হৰণ কৰি তেতিয়া ৰামে কি কৰিছিল সেই লংকাত অৰ্থাৎ ৰাৱণৰ দেশত মানে লংকাক তেওঁ কি কৰিছিল আক্ৰমণ কৰিছিল আৰু অৱশেষত তেওঁ ৰাৱণক বধ কৰিছিল তে আমি এতিয়া কি পালো ৰাৱণক কোনে বধ কৰিছিল ৰামে বধ কৰিছিল তো ঠিক আছে Hanuman and his brigade helped Rama in the battle আৰু যুদ্ধত হনুমান আৰু তেওঁৰ সেনা বাহিনীয়ে ৰামক কি কৰিছিল সহায় কৰিছিল মানে যেতিয়া ৰাৱণৰ লগত ৰামৰ যুদ্ধ হৈছিল কিয় যুদ্ধ হৈছিল কাৰণ ৰাৱণে কি কৰিছিল ৰামৰ পত্নী সীতাক
হৰণ কৰি লৈ গৈছিলে আৰু সেই কাৰণে সীতাক ৰাৱণৰ পৰা ঘূৰাই আনিবৰ কাৰণে ৰামে ৰাৱণৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিলে আৰু সেই যুদ্ধত হনুমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে ৰামক সহায় কৰিছিল ঠিক আছে They constructed a pathway with rocks to cross the sea আৰু তেওঁলোকে মানে হনুমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে কি কৰিছিল এটা পদপথ তেওঁলোকে হাজি উলিয়াইছিল বা নিৰ্মাণ কৰিছিল সেই সাগৰখন পাৰ কৰিবৰ কাৰণে মানে ইয়াত সাগৰ কৰ পৰা আহিল মানে সেই দণ্ডকাৰণ্য আৰু লংকাৰ মাজত কি আছিল এখন প্ৰকাণ্ড সাগৰ আছিল আৰু সেই সাগৰখন পাৰ হ'বৰ কাৰণে তেতিয়াৰ দিনত কি নাছিল দলং নাছিল আৰু তেনেকুৱা বাটপথো নাছিল সেই কাৰণে হনুমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে কি কৰিছিল যাতে সেই দণ্ডকাৰণ্যৰ পৰা লংকালৈ যাব পাৰি তাৰ কাৰণে তেওঁলোকে এটা এখন তেওঁলোকে পাথৱে মানে এটা ৰাস্তা তেওঁলোকে এটা পদপথ নিৰ্মাণ কৰিছিল That pathway is known as Ramasetu even today আৰু আনকি আজিও সেই পদপথটোক যিটো পদপথ হনুমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে নিৰ্মাণ কৰিছিল সেই পদপথটোক কি নামেৰে জনা যায় ৰামসেতু নামেৰে জনা যায় তে হনুমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে বনোৱা পথটোৰ নাম আছিল কি ৰামসেতু ঠিক আছে Rama returns to Ayodhya with Lakshmana and Sita আৰু শেষত তেওঁলোকে যেতিয়া সেই লংকাত গৈ যুদ্ধ কৰিলে যুদ্ধ কৰি পেলাই ৰামে ৰাৱণক হত্যা কৰিলে আৰু হত্যা কৰাৰ পিছত তেওঁলোকে কি কৰিলে পুনৰ তাৰ পৰা আৰু তেওঁলোকৰ তেতিয়া 14 বছৰ বনবাস সমাপ্ত হৈছিল আৰু পিছত ৰামে সীতা আৰু লক্ষ্মণৰ সৈতে অযোধ্যালৈ উভতি আহিছিল People were very happy আৰু তেওঁলোক যেতিয়া অযোধ্যাত প্ৰৱেশ কৰিছিল মানে অযোধ্যাত তেওঁলোকে বনবাসৰ পৰা উভতি আহিছিল তেতিয়া সেই মানুহবিলাক খুব আনন্দিত হৈছিল মানে অযোধ্যাৰ জনসাধাৰণ প্ৰজাবিলাক বহুত আনন্দিত হৈছিল Rama took every care of his subjects তে ৰামে প্ৰতিজন প্ৰজাক খুব ভালদৰে যত্ন কৰিছিল তেওঁ প্ৰতিজন প্ৰজাকে সমানে কি কৰিছিল চোৱাচিতা কৰিছিল ইয়াতে সাবজেক্টস বুলি কওঁতে বিষয় নহয় ইয়াতে প্ৰজা বুজাইছে অৰ্থাৎ ৰামৰ দেশৰ যি প্ৰজা আছিল মানে অযোধ্যাৰ যি প্ৰজাগণ আছিল সেই প্ৰজাগণক তেওঁ সকলোকে সমান চকুৰে চাইছিল আৰু তেওঁলোকৰ যত্ন লৈছিল Rama was an ideal king of Bharat আৰু ৰাম হৈছে ভাৰতবৰ্ষৰ এজন আদৰ্শ ৰজা Even today আৰু আনকি আজিও People of Bharat can imagine the happiness in the Rama Rajya, Ram's kingdom. অৰ্থাৎ আনকি আজিও ভাৰতৰ জনসাধাৰণে বা ভাৰতৰ মানুহে ৰাম ৰাজ্যৰ ৰাম কিংডম মানে হৈছে ৰামৰ ৰাজ্য মানে অযোধ্যাৰ কথা বুজাইছে যে ৰাম ৰাজ্য সুখ কি কৰিব পাৰে কল্পনা কৰিব পাৰে মানে ইমেজিন কল্পনা কৰিব পাৰে মানে সেই অযোধ্যাত কিমান সুখ আছিল সেই সুখ আজিও ভাৰতবৰ্ষৰ মানুহে কল্পনা কৰিব পাৰে For the people of Bharat আৰু ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে Rama is the symbol of virtues like truthfulness, obedience, courage, love and respect আৰু আজিও ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে বা ভাৰতবৰ্ষৰ মানুহবিলাকৰ কাৰণে ৰাম হৈছে সত্যপৰায়ণ আনুগত্য বা বাধ্য সাহস মৰম আৰু সন্মানৰ গুণৰ তেওঁ হৈছে প্ৰতীক অৰ্থাৎ ৰাম truthfulness obedience courage love and respect এইকেইটা গুণৰ তেওঁ কি আছিল অধিকাৰী আছিল আৰু এইকেইটা গুণৰ তেওঁ প্ৰতীক বুলি কোৱা হৈছে তো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল কাহিনীটো পঢ়ি খুব ভাল লাগিছে তে তোমালোকো আশা ৰাখিছো তোমালোকো কাহিনীটো পঢ়ি ভাল পাইছা তে ঠিক আছে ইয়াতে মই কেইটামান শব্দৰ অৰ্থ তোমালোকক পুনৰ কৈ দিছো তে ব্ৰিগেড মানে আছিল কি সৈন্যবাহিনী তো ঠিক আছে আৰু ব্যাটেল মানে হৈছে যুদ্ধ আৰু পাথৱে মানে হৈছে পদপথ কনস্ট্ৰাক্টেড মানে হৈছে নিৰ্মাণ কৰা বা সাজা ৰক্স মানে হৈছে হিল তেওঁলোকে কি কৰিছিল হে সাগৰখন পাৰ কৰিবৰ কাৰণে হিলেৰে তেওঁলোকে এটা পদপথ
সাজিছিল বা নিৰ্মাণ কৰিছিল তে ৰিটাৰ্ন মানে হৈছে উভতি অহা ঠিক আছে সাবজেক্টস মানে ইয়াত কি বুজাইছে প্ৰজাগণক বুজাইছে মানে প্ৰজা সাবজেক্টস মানে হৈছে প্ৰজা তাৰ পিছত ইমেজিন মানে হৈছে কল্পনা কৰা তো ঠিক আছে আৰু হ্যাপিনেস মানে হৈছে সুখ আৰু কিংডম মানে হৈছে ৰাজ্য ঠিক আছে ভাৰ্চুস মানে হৈছে গুণ ট্ৰুথফুলনেস সত্যপৰায়ণ obedience মানে বাধ্য courage মানে সাহস লাভ মানে হৈছে মৰম ভাল পোৱা আৰু ৰেসপেক্ট মানে হৈছে সন্মান তে এই ট্ৰুথফুলনেস obedience courage লাভ ৰেসপেক্ট ইয়া গুণ কাৰ আছিল ৰামৰ আছিল তো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিছো তোমালোক ভিডিওটোৰ পৰা উপকৃত হ'বা তে আজিলৈ ইমানে আৰু ইয়াৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে মই পিছৰটো খণ্ডত আলোচনা কৰিম ধন্যবাদ